নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জেনেৰেশ্যনলৈ। আজি আপোনালোকক পুনৰ এটা ভাল খবৰ লৈ আহিছে। নতুনকৈ যিটো ৰেলৱে বিভাগৰ ফালৰ পৰা চাকৰি পদ মুকলি কৰিছে, এই চাকৰি পদসমূহ কেনেকৈ আবেদন কৰিব, কোনসকলে আবেদন কৰিব, আপোনাৰ যোগ্যতা কিমান হ'ব লাগিব, দৰমহা কিমান হ'ব, সম্পূৰ্ণ তথ্য আপোনালোকে এইখন ভিডিঅ'ৰ মাজত গম পাই যাব। ভিডিঅ'টো আপুনি স্কিপ নকৰি শেষলৈকে চাব। এই কেইদিনমান আগতে কিন্তু আপোনালোকৰ বাবে 8,600টাতকৈ অধিক চাকৰি পদ মুকলি কৰিছে। এইটো লগতে এই পদসমূহ 2025ৰ কাৰণে মুকলি কৰা হৈছে, আপুনি কিন্তু গমেই পাইছে। তো আপোনালোকে আবেদনসমূহ কেনেকৈ কৰিব, সম্পূৰ্ণ প্ৰচেছ মই আপোনালোকক জনাই দিম। ভিডিঅ' ডিছক্ৰিপশ্যনত শেষলৈকে চাই থাকিব, লগতে আপোনাৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বলক আমি ভিডিঅ'খনলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডসকলে আপোনালোকে দেখা হৈছে দিল্লী মেট্ৰ' ৰিক্ৰুইটমেণ্ট 2025। আগতে মই কৈছোঁ 2025ৰ কাৰণে মুকলি কৰা হৈছে। ইয়াত অৰ্গেনাইজেশ্যন নেম যিটো হয় DMRC, অৰ্থাৎ দিল্লী মেট্ৰ' ৰেল কৰ্প'ৰেশ্যন। ইয়াতে পোষ্ট নেম যিকেইটা হয় ইয়াতে দিয়া আছে। ইয়াৰে পোষ্টসমূহ হৈছে ছুপাৰভাইজাৰ, টেকনিচিয়ান, মেনেজাৰ, অফিচাৰ, ইঞ্জিনিয়াৰ, ছেকশ্যন ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট, ক্লাৰ্ক এণ্ড MTS। তো আপোনালোকে দেখা পাইছে। আৰু এপ্লাই মোডটো হ'ব অনলাইন যোগ্য হ'ব। টোটেল ভেকেঞ্চি আপুনি দেখা পাইছে, টোটেল ভেকেঞ্চি হৈছে 8,600টা। মই আগতেও কৈছোঁ। ইয়াতে দেখা পাইছোঁ হু কেন এপ্লাই, অল ইণ্ডিয়া কেণ্ডিডেট কিন্তু ইয়াতে চাকৰিসমূহৰ বাবে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ যিটো দিল্লী মেট্ৰ' যিটো চেলাৰী হ'ব, ইয়াত দেখা পাইছে 18,000 পৰা আপোনালোকৰ আৰম্ভ হ'ব আৰু 85,000লৈ কিন্তু আপোনালোকে চেলাৰীসমূহ লাভ কৰি থাকিব। জব লোকেশ্যনটো আপোনালোকে চাই লওক, দিল্লী যিটো ৰেল কৰ্প'ৰেশ্যন হয় তাতে কিন্তু আপোনালোকৰ জবসমূহ পাই যাব। তো ইয়াতে আপোনালোকে আবেদনসমূহ কৰিব পাৰে। দিল্লী মেট্ৰ' যিটো আপোনালোকৰ এজ লিমিটটো লাগিব, ইয়াতে হ'ল মিনিমাম যিটো এজ হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম 48 ইয়াৰ্ছ হ'ব লাগিব, ইয়াত দেখা পাইছে। লগতে কিবা এটা আপোনালোকে এজ লিমিট পাব কেটেগৰী ৱাইজ। তো ইয়াতে আপোনালোকৰ নটিফিকেশ্যনখন পাই যাব। এপ্লিকেশ্যন ফিজটো আপোনাক কোনো টকা দিব নালাগে, সম্পূৰ্ণ ফ্ৰীত। সেইকাৰণে মই ছাজেষ্ট কৰিছোঁ সকলোকে যাতে আবেদনসমূহ কৰে আৰু চাকৰিসমূহ লাভ কৰিব। লগতে আপোনালোকৰ যিটো 10 পাছ, 12 পাছ, ITI, ডিপ্ল'মা, গ্ৰেজুৱেশ্যন কৰিছে সিহঁতে কিন্তু আবেদনসমূহ কৰিব পাৰিব। এইখিনি হ'ল আপোনালোকৰ শিক্ষকতা অৰ্হতা। এতিয়া কথা হ'ল আপোনালোকে আবেদনসমূহ কেনেকৈ কৰিব। ইয়াত দেখা পাইছে ইম্পৰ্টেণ্ট লিংক বুলি লিখা আছে ইয়াতে। তো এইখন পেজত কিন্তু লিংকসমূহ দিয়া থাকে। মই লিংকসমূহ ডিছক্ৰিপশ্যন দি থৈছোঁ যাতে আপোনালোকে সহজে আবেদনসমূহ কৰিব পাৰে সেই লিংকসমূহৰ পৰা। এই লগতে মই পেজখনৰ লিংক দি থৈছোঁ, তাৰ পৰা আপুনি পেজত আহি ইয়াতে ক্লিক কৰি আপোনালোকে আবেদনসমূহ সম্পন্ন কৰিব পাৰিব। যিহেতু হাতত সময় কম, আপোনালোকৰ যিমান পাৰে অতি সোনকালে আবেদনসমূহ কৰি ল'ব। লগতে এনেকুৱা আপডেটসমূহ ডেইলি পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আপোনাৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি থ'ব। লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈকে ধন্যবাদ।